সকল স্বাগতম জনাইছো ইনফোজব আসাম চেনেললৈ এপিডিচিএল ৰিক্ৰুটমেণ্ট যেটো ওলাইছে য'ত আপোনালোকৰ 69 অৰ্থাৎ 69টা আপোনালোকৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পোষ্ট মুকলি হৈছে আৰু ইয়াতে আপোনালোকে গমাই পাই আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড এপিডিচিএলৰ যিখিনি পোষ্ট ওলাইছে এটো আপোনালোকৰ অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে এতিয়া ইয়াতে বহুতৰে কিছুমান কনফিউজন আছে যেটো দুধৰ্মদৰত আছে মানুহখিনি বহুতখিনি কেণ্ডিডেটে ভাবি আছে আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম বা এপ্লাই কৰিবৰ কাৰণে আমি এলিজিবল হয় নে নহয় তেনেকুৱা কিছুমান দুধৰ্মদৰত আছে এতিয়া তাৰে আজি কনফিউজনটো দূৰ কৰিবৰ কাৰণে মই আপোনালোকৰ ভিডিঅটো লৈ আনিছো আৰু এই ভিডিঅটো আপোনালোকে হেকলৈকে চাব আপোনালোকে ভালদৰে বুজি লওক আপোনালোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰিব বিভিন্ন ইউটিউব চেনেলে বৰ্তমান বিভিন্ন কথা কৈ আছে কিন্তু কাৰোটা ডিটেইল ক্লিয়াৰিফাই ভালদৰে কোনো তেনেকে কোৱা নাই দুই এটা ইউটিউব চেনেল মই পাইছো ভালদৰে ধুনিয়াকৈ বুজাই দিছে কিন্তু ম্যাক্সিমামে কৈ আছে যে আপোনালোকে গ্ৰেজুৱেচন কৰিছে মানে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো আপোনালোকে এই ভিডিঅটোত সম্পূৰ্ণৰূপে গম পাব যে আপোনালোকে একচুয়ালি প্ৰকৃততে কি হৈ আছে ভিডিঅটো আপোনালোকে চালে গোটেইখিনি কনফিউজন দূৰ হ'ব এতিয়া মই আপোনালোকক জনাইছো যে ভ্যাকেন্সি ওলাইছে 69টা আৰু মই শৰ্টলি গোটেইখিনি আপোনালোকে গমে পাইছে কিমান ওলাইছে কি মই তথাপি শৰ্টলি আপোনালোকক গোটেইখিনি কথা কৈ দিছো আৰু এতিয়া যিখিনি ভ্যাকেন্সি ওলাইছে তাতে আপোনালোকৰ আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেলৰ কাৰণে ওলাইছে 36টা ওবিসি এমওসি কাৰণে 13টা আনৰিজাৰ্ভ ফৰ টিটি আৰু এডভাইসি কাৰণে আপোনালোকৰ 6টা ওলাইছে এসসি কাৰণে 6টা এসটিপি কাৰণে 5টা এসটিএইচৰ কাৰণে 3টা এটা যেটো পে স্কেল অৰ্থাৎ যেটো দৰমহা হ'ব হেতু হ'ব 25000 পৰা 92000 টকা লৈকে লগতে গ্ৰেড পে থাকিব 11000 টকা এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি পৰা আপোনালোকে ভালদৰে মন দিব এইখিনিটো পৰা আপোনালোকে জানিবই লাগিব বাকি যেটো মই বুজাই দিম হেখিনি আপোনালোকে ভালদৰে চাব এলিজিবিলিটি ক্ৰাইটেৰিয়া ফালৰ পৰা ৰেসিডেন্সি অৰ্থাৎ আপোনালোকে কোন কোৰ বাসিন্দা হ'ব লাগিব ক্যান্ডিডেট মাস্ট বি ইন্ডিয়ান সিটিজেন যেটো হ'বই লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম অসমৰ একদম বাসিন্দা হ'ব হোৱাটো বাধ্যতামূলক আপোনালোকে প্ৰুফ অফ ৰেসিডেন্সি মাস্ট বি প্ৰভাইডেড উইথ এ পিআৰসি ইছুড ইন আসাম ফৰ এডুকেশনাল পাৰপাস আপোনালোকৰ পিআৰসি টো লাগিব লগত আৰু এমপ্লয়মেন্ট একচন সাৰ্টিফিকেট একচনটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব তাতে সাৰ্টিফিকেট বিচাৰিব এতিয়া আপোনালোকে তাৰ উপৰি আপোনালোকৰ আৰু এটা ক্ৰাইটেৰিয়া আছে লোকেল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি বুলি কৈছে প্ৰফিচিয়েন্সি ইন আসামিজ অৰ দা লোকেল ল্যাঙ্গুৱেজ ইজ ৰিকোয়াৰ্ড অৰ্থাৎ যি ঠাইত আপোনালোকে কাম কৰিব বা যেনেকৈ ধৰক যোন ঠাইত আপোনালোকৰ হ'ব তাত আপোনালোকে নিজৰ লোকেল ল্যাঙ্গুৱেজটো জানিব লাগিব আৰু অসমীয়াটো হেতু হ'ব লাগিবই এতিয়া এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে মিনিমাম 21 বছৰৰ তলত হলে নহব 21 বছৰটো হ'বই লাগিব ম্যাক্সিমাম আপোনালোকৰ 38 বছৰ হ'ব লাগিব এজ ৰিলেক্সেশনৰ ক্ষেত্ৰত আপোনালোকে এসটি এসটিপি এসটিএইচ 5 বছৰ আপোনালোকে ৰিলেক্সেশন পাব আৰু ওবিসি এমওসি কাৰণে 3 বছৰ পিডব্লিউবিডি কাৰণে 10 বছৰ এতিয়া আপোনালোকে মেইন ফোকাস কৰিব লাগিব আৰু মেইনলি আপোনালোকে চাব লাগিব এডুকেশন কোৱালিফিকেশন বহুতৰে কি হৈ আছে এডুকেশন কোৱালিফিকেশনৰ এইখিনিতে দুধৰ্মতৰটো হৈ আছে খেলিমেলিটো হৈ আছে কনফিউজনটো আজি দূৰ কৰিবলৈ গৈ আছো এতিয়া আপোনালোকে চাব ইয়াতে লাইন গিটা ভালদৰে চাব প্ৰথম যেটো আছে ব্যাচেলৰ ডিগ্ৰী ইন আৰ্টছ সায়েন্স এণ্ড কমাৰ্চ from a recognized university with a minimum 55% in aggregate marks in aggregate ঠিক আছে এটো আপোনাক কি কৈছে ওভাৰঅল আপোনালোকে যেটো সায়েন্সৰ পৰা পাস কৰিছে বা কমাৰ্চৰ পৰা নকৰ বা আৰ্টছৰ পৰা আপোনালোকে ওভাৰঅল 55% to marks পাৰ্সেন্টেজ আপোনাক লাগিবই এতিয়া চাব ফৰ বিকম খিনি কাৰণে বিকম গ্ৰেজুৱেটও মিনিমাম 55% লাগিব এগ্ৰিগেট ইন অৰ বা ইন অনাৰ্স বা মেজৰ যি নহয় আপোনালোকৰ যি নাথাকক 55% লাগিব ঠিক আছে এতিয়া নেক্সটটো চাব নেক্সট লাইনটো চাব ফৰ আৰ্টছ অৰ সায়েন্স গ্ৰেজুৱেট আৰ্টছ আৰু সায়েন্স গ্ৰেজুৱেট খিনি কি কৰিব বিকম এটো পাৰিব এপ্লাই কৰিব আৰ্টছ আৰু সায়েন্স গ্ৰেজুৱেট খিনি কি ক্ৰাইটেৰিয়া আছে ইয়াতে আপোনালোকে 55% মাৰ্কস লাগিবই লগতে আপোনালোকে এই লাইন খিনি ভালদৰে চাব ম্যাথমেটিক্স অৰ ষ্টেটিষ্টিক্স ঠিক আছে আৰু এবাৰ কৈ দিছো ম্যাথমেটিক্স অৰ ষ্টেটিষ্টিক্স এজ ওৱান অফ দা সাবজেক্ট or in honors মানে আপোনালোকৰ সাবজেক্টৰ আপোনালোকে ষ্টেটিষ্টিক্স বা আপোনালোকৰ ম্যাথমেটিক্স আপোনালোকৰ থাকিব লাগিব মেজৰ হিচাপে ঠিক আছে এটা সাবজেক্ট আপোনালোকৰ মেজৰ হিচাপে বা আপোনালোকৰ এটো সাবজেক্ট আপোনালোকে পোৱা হ'ব লাগিব থাকিব লাগিব যদি আপোনালোকৰ আৰ্টছৰ পৰা কৰিছে ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স আপোনালোকৰ সাবজেক্ট থাকিব লাগিব বা সায়েন্সৰ পৰা যদি কৰিছে ম্যাথমেটিক্স বা ষ্টেটিষ্টিক্স আপোনালোকে থাকিব লাগিব আপোনালোকে মেজৰ যদি কৰিছে তেতিয়া আপোনালোকে পাৰিব এতিয়া যেটো এসটি এসসি ক্যান্ডিডেট আপোনালোকৰ ডিপাৰ্টমেন্টাল ক্যান্ডিডেট তেওঁলোকৰ কাৰণে কিন্তু 50% মাৰ্কস হলেও হ'ব বুলি কৈছে এতিয়া আৰু লগতে এটা ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব আপোনালোকে থাকিব লাগিব কম্পিউটাৰ প্ৰফিচিয়েন্সি এ ডিপ্লোমা সাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশন উইথ
মিনিমাম ডিউৰেশ্যন অফ 3 মান্থছ অৰ্থাৎ 3 মহীয়া আপোনালোকৰ চাৰ্টিফিকেট থাকিলেও হ'ব কিন্তু আপোনালোকে কম্পিউটাৰত নলেজ থাকিব লাগিব কম্পিউটাৰৰ কাম জানিব লাগিব কাৰণ গোটেইখিনি কাম কম্পিউটাৰতে হ'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ মই কথাটো অলৰেডি ক'লোৱেই আৰু স্মল ফেমিলি নৰ্মছ এখনৰ কথা আছে মাষ্ট ছাবমিট এ ডিক্লেৰেশ্যন ৰিগাৰ্ডিং স্মল ফেমিলি নৰ্মছ বুলি এখন ফৰ্ম থাকে সেই ফৰ্মখন আপোনালোকে এপ্লাই কৰাৰ সময়ত দিব লাগিব এতিয়া এপ্লিকেশ্যন ফিজটোৰ ফালৰ পৰা যদি আপোনালোকে চাবলৈ যায় এপ্লিকেশ্যন ফিজটো আপোনালোকে জেনেৰেলৰ কাৰণে 297.20 আৰু আপোনালোকৰ এই যে ST SC OBC MBC কাৰণে 197.20 আৰু BPL কাৰণে 47.20 47.20 আৰু PWBD কাৰণে 47.20 এইখিনি আপোনালোকে পে কৰিব লাগিব পেমেণ্ট এপ্লিকেশ্যন ফিজ হিচাপে আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ভিজিট কৰিব লাগিব ৱেবছাইটটো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ভিজিট কৰি আপোনালোকে এইখিনি যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে যাব লাগিব আসাম পাব্লিক সাৰ্ভিস APSC ৱেবছাইটত যাব লাগিব যাই আপোনালোকে ইম্পৰ্টেণ্ট যিটো ৱেব লিংক থাকে তাত আপোনালোকে অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি আপোনালোকে বাকিখিনি সাইজ সিগনেচাৰ এইবিলাক দি আপোনালোকৰ ডকুমেণ্টছবিলাক ভৰাই আপোনালোকে অনলাইন কৰিব লাগিব ঠিক আছে অনলাইনৰ বিষয়ত মই বিশেষ কাৰণ নাযাওঁ কাৰণ অনলাইনটো সবে নিজে কৰিব আৰু কিবা অসুবিধা থাকিলে তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকৰ ষ্টাৰ্টিং হৈছে এপ্লিকেশ্যন সাবমিশন ষ্টাৰ্টিং ডেট হৈছে 15 জুন আৰু আপোনালোকৰ লাষ্ট ডেট আছে 14 জুলাই অৰ্থাৎ 14 জুলাইলৈকে আপোনালোকে কৰি থাকিব পাৰিব এতিয়া মেইন কনফিউজনটো আপোনালোকে দূৰ হ'ল আৰু যদি কিবা তাৰ পাছতো যদি কিবা কনফিউজন বা আপোনালোকৰ দুধৰ বা খেলিমেলি হৈ আছে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি জনাব মই আপোনাক টোটালি সহায় কৰি দিম বা বুজাই দিম যদি আপোনালোকে ভিডিওটো ভাল পালে তেনেহলে বন্ধুবৰ্গৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে বৰ্তমান কনফিউজ হৈ আছে তেওঁলোকক ভিডিওটো শ্বেয়াৰ কৰি দিয়ক বুজাওক যে চাও এনেকুৱা হয় কথাটো একচুয়ালি ডাইৰেক্টলি গ্ৰেজুৱেচন কৰিলে বহুতে ভাবি আছে এপ্লাই কৰিব পাৰিব কিন্তু নহয় ডাইৰেক্টলি গ্ৰেজুৱেচন কৰিলে আপোনালোকে ধৰক কথাত কৈছো আপোনালোকে আৰ্টছ সায়েন্সৰ পৰা যদি জাস্ট নৰ্মেল গ্ৰেজুৱেট কৰিছে তেনেকৈ হলে নহব মই যিখিনি ক্ৰাইটেৰিয়া কৈছো সেইমতে আপোনালোকে হ'ব লাগিব আৰু আপোনালোকৰ বাবে আৰু ফিউচাৰত ইন ফিউচাৰ পোষ্ট দিব নৰ্মেল গ্ৰেজুৱেচন বা যিখিনি আপোনালোকৰ ষ্টেটিষ্টিক্স বা ম্যাথমেটিক্স নোহোৱাকৈ যিকি কৰিব পৰা কিছুমান পোষ্ট ওলাব কিন্তু বৰ্তমান কোনো ধৰণৰ তেনেকুৱা পোষ্ট নাই তো আশা কৰো ভিডিওটো ভাল পালে যদি ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইক এটা কৰি দিব ধন্যবাদ জয় অসম